যোৱাকালিৰে পৰা কি মনটো মাৰি আছে এনেকৈ থাকিলে ঘৰখনৰ মানুহবিলাক শান্তিত থাকিব পাৰিব জানো যোৱাকালি মই ভাবিছো দুগৰামান ঠাইত ভোক নাই বুলি পাতি ঢালি ডক্টৰ মোৰ বোলে মাজতে বিয়া পাতিবলৈ ওলোৱা তাৰ মনটো বেয়া তাৰ বিয়া পাতিবলৈ কিহে তাক উচতনি দিছিল সেইটো হয় দাদা তই কথাটো ভালকৈ ডাঙৰকৈ বুজছো কি সুধিম তই কৈছো কি সুধিম মই আৰে সুধিলে মুখেৰে কিবা ক'ব লাগিব নহয় বুবা বেঙা হৈ ঘৰখনত অশান্তি কৰি থাকিলে আমি কেনেকৈ জানিম তাৰ মনৰ কথা যদি সি তেনেকুৱা কিবা এটা ভাবিছে আমাক খোলা খুলিকৈ কৈ দিলে দেউতা তই কথাবোৰ যিমান সহজভাৱে লৈছ সিমান সহজ নহয় কিমান টেনশ্যন ল'ম এফালে ঘৰ টেনশ্যন আনফালে চাকৰি টেনশ্যন মই জীয়াই থকালৈকে তহঁতে ঘৰৰ টেনশ্যন ল'ব নালাগে দেউতা মই মানে মই আজিয়েই কিবা এটা হেষ্ট কৰিম তাক আজি মই নিজেই সুধিম সি কিয় এনেকুৱা খন কৰি আছে যা তই ডিউটিলৈ যাবি যা এইবিলাক সৰু সুৰা কথাত মোৰ ঘুমাই নাথাকিবি যা ভাবিবি দেউতা তোকো ভাত দিম নালাগে যা মই পাছে পৰিও খাম পাৰ যদি ডাঙৰ ককাইৰক মাতিছে বুলি কবি যা ভগৱান ধূপ ধূনা চাকি বন্তি লগাই তোমাক সদায় আৰতি কৰি আহিছো আজি হাত জোৰ কৰি আশীৰ্বাদ বিচাৰিছো ভগৱান মোৰ এই ঘৰখন ধ্বংস কৰি নেপেলাবা মই আজিও সিহঁতক কোৱা নাই সিহঁতৰ জন্মৰ ৰহস্যৰ কথা বহু সুখ হেঁচা মাৰি ধৰিছো মোৰ এই কুকুৰ ভিতৰত জীয়াই থকাৰ দিনকেইটা যাতে সিহঁতৰ সুখ দেখিয়েই মই শিপুৰীলৈ যাব পাৰো গোপায়ো তই কিয় এনেকুৱা খন কৰি আছ কি হৈছে তোৰ তেনেহলে কিয় তই এইখন কৰি আছ যে তোক আমি বুবা বেঙা বুলি অৱহেলা কৰি আছো কপালত যি কাটিছিলি সেয়াই হৈছে উপায় সেয়াই হৈছে সেইবোৰ মনত পেলাই নাথাকিবিও উপায় মনত পেলাই নাথাকিবি উপায় নাকান্দিবি নাকান্দিবিও উপায় কথা এটা সুধো ছোৱালী চালি গৈ কেনেকুৱা দেখিলি আমাৰ ঘৰখনৰ লগত মিলিবনে মিলিব দেউতাকক মাতি আহিছিলি কেতিয়া আহিম বুলি কৈছে ইমান দৌৰা দৌৰিকৈ আহিব বিচাৰিছে তই যাবলৈ ওলালি ইফালে বোলে তাৰ শহুৰে কোৱাৰ কথা মই লগ নাপাওঁ মোৰ মানে এটা ইমাৰ্জেঞ্চি ডিউটি আছে যাবই লাগিব দাদা তই কিন্তু বেয়া নাপাবি আৰু শুন আলহীক কিন্তু ভালকৈ ৰিচিপশ্যন কৰিবি অ'কে সেয়া বেয়া পালেই নহয় বেয়া নাপাবিচোন মই পিছত লগ পাম নহয় ঠিক আছে মই আহিছোঁ যাও বাই যা ডিউটি ভালকৈ কৰিবি দেই ডিউটি অকল যেনিবা সিহে কৰিছে ঘৰখনলৈ নতুন আলহী এজন আহিব তাৰ ৰ'বলে সময় দেউতা তই অলপ বজাৰৰ পৰা আছো বজাৰলৈ আলহী আহিব যিহেতু কিবা কিবি বস্তু কিনি লৈ আহিম ডাঙৰ দা তয়ো ক'ৰবালৈ যাবি নেকি নাযাওঁ ঠিকটো নাই তোৰো ক'ৰবাত কিবা সকাম ল'ব পাৰে দেউতা তই ভিতৰলৈ সোনকালে বৰ সহজ কথাকেইটা কৈ গ'ল মই ঠিক অনুমান কৰিছো তহঁত দুটাৰ মাজত নিশ্চয় কিবা কাজিয়া লাগিছ নহ'লে সিটোক তেনেকৈ নকয় নহয় তহঁতেহে জানো আৰু কি হৈছে ইমান খংনে একো কথাই ক'ব নোৱাৰি তহঁতক যদি ভাইৰ আগত মোক খোল তোৰ নিচিনা তাৰো সেই একে অৱস্থা গতিকে ভালে ভালে কৈছো সাৱধান ভুলতো ভাইৰ আগত প্ৰকাশ নকৰিবি আলহীবিলাক আহে নহয় মোক লতি ঘটি কৰি মাৰে বজাৰ কৰিবলৈও সময় নাই সিহঁতৰ মইহে বজাৰ কৰি আনি দিব লাগে হে ভগৱান
ঘৰখন ইমান কেইজন মানুহ ড্ৰয়িং ৰুমটো বোলে ভালকে ঠিক কৰিব নোৱাৰে অকল যেনিবা ঘৰখনে মোহে আলহীয়া দিয়ে কোৱা কি ক'লা দেউতাৰ ঘৰৰ পৰা ওলালি নেকি আধা কথা হ'ল ঠিক আছে বাবা মই তোমাক সকলো খবৰ দি থাকিম ৰাখিছে এতিয়া দিয়া দিয়া আহা ভণ্টি দিয়া আহিব দিয়া আহিব মই সোনকাল কৰ পালে কি আহক আঙ্কুল আহক আচ্ছা আসো আঙ্কুল আঙ্কুল বসুন ভাই যে নিলো পাইয়ে বসি ওই বস ভাই আসো হ্যালো না না আমার নতুন আলো হয়ে গেছে বিশাল কথা ওকে ভালোই বলে ভালো আছো খালি এই না বন্দিতা দত্ত ওর সুন্দর নাম আঙ্কুল এইজনী মোৰ সৰপন্থী তুমি চিনাকি কৰি নিদিয়াৰ আগতে মই চিনাকি হৈছো আপোনালোকে কথা পাতক মই ভিতৰৰ পৰা ঠিক আছে ঠিক আছে আমার আঙ্কুল আমার ককাৰে ঘৰত নাই নেকি ডাঙৰ তাৰ গাটো অলপ বেয়া সেইটো কাৰণে সি ভিতৰতে শুই আছে আৰু দেউতাৰ দেউতাও আছে অলপ বাহিৰলৈ গৈছে আহিব এতিয়া আৰু এজন ভাইটি থকা বুলি যে কৈছিলা সি ডিউটিলৈ গ'ল পুলিচৰ চাকৰি ঘৰত থাকিবলৈ তাৰ আহৰিয়ে নাই তাতে আকৌ চাকৰিত সি নতুনকৈ জইন কৰিছে পুলিচৰ চাকৰি মানে দিনত হয় ভাইটিয়ে পুলিচত চাকৰি কৰে বৰ্তমান সি বগামাৰী থানাৰ ইনচাৰ্জ নাম অমৰ দত্ত আপুনি বাৰু ভাইটিক চিনি পায় নেকি না 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 আম তো খনা খনা যেন লাগিছে আচ্ছা থ্যাংক ইউ দেউতা আহিলে আমাৰ ঘৰত কিয় আহিছ ইয়ালৈ কিয় আহিছ ইয়ালৈ অসংক তই এতিয়াও জীয়াই আছ মৰা নাই তই এই ভালে ভালে কৈছে আমাৰ ওলাই যা ইয়াৰ পৰা দেউতা তাওতো তেনেকৈ কৈছে এইজন কোন জাননে এইজন বিয়াৰ দেউতা তোৰ হ'বলগীয়া বোৱাৰী দেউতা এইজন স্মগলাৰৰ ছোৱালী মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰি তোৰ কিবা ভুল হৈছে দেউতা এখেত এজন দেশদ্ৰোহী পৰীক্ষাত মাফিয়া হৈ দেউতা কিয় চিঞৰিছ কিয় চিঞৰিছ ইয়াৰ কুকৰ্মৰ কথা জানিলে তই ইয়াৰ মুখত পাই এই ভালে ভালে কৈছে আমাৰ ওলাই যা ইয়াৰ পৰা ঠিক আছে ইয়াৰ ব্যৱস্থা মই নিজে কৰি কি ব্যৱস্থা কৰ কৰি থাকিবি ভূষণ দেখুৱাই নাথাকিবি যা বুলি কৈছো নহয় এটা কথা শুনিছা মোৰ ছোৱালীৰ লগত মোৰ ল'ৰাৰ বিয়া মই জীয়াই থকালৈকে হ'ব নোৱাৰি এতিয়া ঘৰলৈ মাতি আনি ভালেই অপমান তাৰ ভাগ্য ভাল আছিল যে তাৰ গাত মই হাত দিছিলো তাৰমানে বিয়াৰ দেউতাকতো চিনি পাওঁ নেকি চিনি পোৱাই নহয় তাৰ গাত কেইডাল নোম আছে আৰু হিচাপ মোৰ আছে দেউতা কিমানে বেয়া নহওক কিয় মই কিন্তু তিয়াকে বিয়া কৰাম নোৱাৰ এইজনী ছোৱালী তই বিয়া কৰাব নোৱাৰ এয়া মোৰ সিদ্ধান্ত তেনেহ'লে মোৰো এটা শেষ সিদ্ধান্ত শুনিলে দেউতা মই সেই শশাংক শেখৰ বৰুৱা ছোৱালী তিয়াকে বিয়া কৰাম দেউতাই কিবা কাৰণ নাথাকিলে তোক এনেকৈ কয় নেকি থাকক কাৰণ তহঁত ঘৰখনৰ আটাই সলনি নিদিলেও মই নিজে কৰা হাতি গৈ সেই তিয়াকে বিয়া কৰাম মই চেলেঞ্জ কৰিছো চেলেঞ্জ কৰিছ বিয়া কৰাব পাৰিবি কিন্তু বিয়াৰ পিছদিনাৰ পৰা মোৰ নামৰ আগত চিৰিটো নিলিখিলেও ঘৰৰ ভিতৰত দেখিবি মোৰ ওলমি থকা মৃত